নমস্কাৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ মই বিখাৰে সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা পুনৰবাৰ এক্সাম পৰীক্ষাৰ ওপৰত নতুন আপডেট নটিফিকেশ্যন আহি পৰিছে। কি আপডেট আহি পৰিছে এই মুহূৰ্তত জনাব বিচাৰিছোঁ গুৰুত্বপূৰ্ণ তথ্য। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়ালৈকে যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰিব বিচাৰিছে লিংক ডেছক্ৰিপশ্যনত আছে। সুন্দৰ হোৱাটছআপ গ্ৰুপত জইন কৰি বিভিন্ন ধৰণৰ বন্ধু বান্ধৱৰ লগত নিজৰ মনৰ ভাৱ বাৰ্তালাপ কৰিব পাৰিব। এতিয়া চাওঁ হওক বিতং তথ্য। নমস্কাৰ, নটিছখন আহিছিল কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা। নটিছখন অহা তাৰিখ আছিল 10/6/2025 আৰু নটিছখন পলমকৈ বা 2-3 দিনৰ পিছতহে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় অফিচিয়েল পৰ্টেলত আপলোড কৰা হৈছে। নটিফিকেশ্যনে উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ পইণ্ট। ইয়াত কৈছে ইট ইজ হিয়াৰ বাই ইনফৰ্মড টু অল কনচাৰ্নেড ডেট এক্সামিনেশ্যন চেণ্টাৰ এট KKHSU City Study Center খানাপাৰা টু conduct a diploma certificate examination 2025 of KKHSU, which is scheduled to be held from 18/6/2025 Wednesday, is hereby shifted to Karmashri Hiteshwar Soikia College, 6 Mile, due to Viva examination of class 4 post to be conducted by State Level Recruitment Commission SLRC Govt of Assam at the University Paris from 17th June 2025 অৰ্থাৎ কৃষ্ণকান্ত হেণ্ডিকষ্টেট অপেন ইউনিভাৰ্চিটিৰ পৰা ডিপ্ল'মা চাৰ্টিফিকেট এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছিল। চিডিউল অনুসৰি 18/6/2025 সেইদিনা হ'ব ৱেডনেছডে আছিল, কিন্তু বিশেষকৈ SLRC ষ্টেট লেভেল ৰিক্ৰুইটমেণ্ট কমিশ্যনৰ যি ভাইভা এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে সেই কৃষ্ণকান্ত হেণ্ডিকষ্টেট অপেন ইউনিভাৰ্চিটিতে সেই 17 জুনৰ পৰীক্ষা অনুষ্ঠিত হ'ব। সেইবাবে সেই বিষয়টোৰ ওপৰত গুৰুত্ব ৰাখি ইউনিভাৰ্চিটিয়ে আপোনালোকৰ যি পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া গৈ আছিল KKHSU চিটি ষ্টাডি চেণ্টাৰত, আপোনাৰ পৰীক্ষা পুনৰ অনুষ্ঠিত হ'ব কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজ 6 মাইলত। এতিয়া কথাটো বুজি পাইছে। গতিকে ইতিমধ্যে যি 18/6/2025 পৰা যি ডিগ্ৰী বিশেষকৈ ডিপ্ল'মা চাৰ্টিফিকেট এক্সামিনেশ্যন 2025 অনুষ্ঠিত হ'বলৈ গৈ আছিল, বিশেষকৈ খানাপাৰাত তেওঁলোকৰ পৰীক্ষাসমূহ ক'ত অনুষ্ঠিত হ'ব? কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া কলেজ 6 মাইলত অনুষ্ঠিত হ'ব। কিহৰ কাৰণে? ডিউ টু আমাৰ বিশেষকৈ SLRC যি 4th গ্ৰেডৰ পৰীক্ষা যি ভাইভা অনুষ্ঠিত হ'ব সেই ইউনিভাৰ্চিটিত যিহেতু কণ্ডাক্ট কৰা হ'ব। আৰু ইউনিভাৰ্চিটিত কেতিয়াৰ পৰা হ'ব ভাইভা? 17 জুন 2025 পৰা ইণ্টাৰভিউ অনুষ্ঠিত হ'ব। তাৰপাছত আৰু এটা গুৰুত্বপূৰ্ণ পইণ্ট অৱশেষত ছিগনেচাৰ মাৰিছে ডেপুটি ৰেজিষ্ট্ৰাৰ এক্সাম KKHSU। এইটো খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন প্ৰদান কৰিলোঁ। আৰু প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ' ইমানেই আছিল। ভিডিঅ'টোৰ পৰা যদিও উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব। দৈনিক এনে ইনফৰ্মেশ্যন ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটিক ছাবস্ক্ৰাইব কৰিব। আৰু কৃষ্ণকান্ত হেণ্ডিকষ্টেট অপেন ইউনিভাৰ্চিটিত আপুনি এডমিশ্যন কৰিম বুলি অধীৰ অপেক্ষা ৰখি আছে। সময় আহি ওচৰ চাপিছে। ধন্যবাদ। জয় অসম।